38গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে 5টাকৈ বিশেষ সমষ্টি উজনিৰ সেয়া যোৰহাট হোক ডিব্ৰুগড় হোক লখিমপুৰ হোক অথবা শোণিতপুৰেই হোক এতিয়া সমান্তৰালকৈ চৰ্চাৰ বিষয়টো হৈছে যে মহিলা প্ৰাৰ্থীক লৈ যেনে ধৰণে বিজেপিয়ে আসন সংৰক্ষণৰ কথা কৈছে তেনেকৈ মীৰা বৰঠাকুৰ গুৱাহাটী সমষ্টিত যিগৰাকীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ পৰা তেওঁ তাক প্ৰত্যাহ্বান জনোৱা দেখা গৈছে প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ পাছত দ্বিতীয় পৰ্যায় অৰ্থাৎ 4 এপ্ৰিল যেটো অন্তিম দিন ধাৰ্য কৰি দিয়া হৈছে তালৈ সকলোৱে অপেক্ষা কৰিছে তো দৰং উদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও সমষ্টি এই আটাইকেইটা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব কোন নতুনকৈ নিৰ্দলীয় এটা ভূমিকা মাৰিব পাৰে সেই বিষয়টো যথেষ্ট চৰ্চাত আছে কোন সমষ্টিত কিমানজনে প্ৰাৰ্থিত্ব আগবঢ়াইছে আমি যদি আপোনাক তথ্য সহকাৰে জনাও কাজিৰঙা সমষ্টিৰ বাবে 9 গৰাকীয়ে শোণিতপুৰ সমষ্টিৰ বাবে 7 গৰাকীয়ে একেদৰে লখিমপুৰ সমষ্টিৰ বাবে 5 গৰাকীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে ডিব্ৰুগড়ত এগৰাকী যোৰহাট সমষ্টিৰ বাবে 4 গৰাকী প্ৰাৰ্থী আৰু এনেকৈ কালিৰ দিনটোত 26 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি সম্পূৰ্ণ হৈছেগৈ 47খন মনোনয়ন আনফালে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 30 মাৰ্চ তাৰ মাজতে নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰতিটো মুহূৰ্তত যাতে ভোটাৰসকলে ভোট দিয়াৰ ক্ষেত্ৰত কোনো বেমাজালিৰ সৃষ্টি নহয় কতো যাতে অসুবিধাৰ সৃষ্টি নহয় বা কোনো মধ্যস্থতাকাৰীয়ে যাতে ভিতৰলৈ আহি বা তেওঁলোকৰ মাজত প্ৰৱেশ কৰি কোনো খেলিমেলি লগাই নিদিয়ে তাৰ ওপৰত নিৰ্বাচন আয়োগ সষ্টম হোৱা পৰিলক্ষিত হৈছে আনফালে লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাও দেখা গৈছে নিৰ্বাচন আয়োগে 12খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 89খন আসনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব সবিস্তাৰ আমি পৰৱৰ্তী সময়তো দৰ্শকক জনাই যাম